নমস্কাৰ ডিজি টেকন'মন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। সমগ্ৰ শিক্ষাৰ আন্তঃ চাউথ শালমাৰা মৰ্কাজৰ ডিষ্ট্ৰিক্টত পুষ্পকান্তী বালিকা বিদ্যালয়ৰ মুঠ 15টা টিচিং এণ্ড নন টিচিং পোষ্টৰ ভেকেঞ্চি ওলাইছে। মই ইয়াৰ ডিটেইলছ আলোচনা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডছ, এনেধৰণৰ নতুন নতুন বিজ্ঞাপনৰ আপডেট পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নপাহৰিব। ইয়াৰ লাষ্ট ডেট হৈছে 19 এপ্ৰিল 2022। ফ্ৰেণ্ডছ, আপোনালোকে যদি এইবিলাক পোষ্টত ইণ্টাৰেষ্টেড 19 এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। নম্বৰ 1, হেড টিচাৰ আৰ্ট ষ্ট্ৰীম, মুঠ খালী পদৰ সংখ্যা এটা, মান্থলি ৰেমুনাৰেশ্যন 24,000 পাৰ মান্থ ফৰ টেট কোৱালিফাইড কেণ্ডিডেট এণ্ড 22,000 পাৰ মান্থ ফৰ নন টেট কোৱালিফাইড কেণ্ডিডেট। ফ্ৰেণ্ডছ, আপোনালোকে যদি টেট কোৱালিফাই কৰি আছে আৰু এইবিলাক পোষ্টত এপ্লাই কৰিলে আৰু চাকৰি পোৱাৰ পিছত আপোনালোকে মাহিলী 24,000কৈ পাব। আৰু যদি আপোনালোকে টেট কোৱালিফাই কৰা নাই তথাপিও আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে চাকৰি পোৱাৰ পিছত চেলাৰী 22,000কৈ মাহিলী পাব। Requisite qualification and experience, require qualification and experience, post-graduate degree in economics, /English, /Assamese, /philosophy with B.Ed degree recognized university and higher secondary TET. Friends, আপোনালোকে যদি ইয়াত মেনশ্যন কৰা ছাবজেক্টৰ ভিতৰত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী পাছ কৰি আছে আৰু লগতে B.Ed ডিগ্ৰী আছে, আপোনালোকে ফ্ৰেণ্ডছ এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাইড চাৰ্টিফিকেট আছে ফ্ৰেণ্ডছ, আপোনালোকে এপ্লাই কৰিলে মাহিলী 24,000কৈ পাব। আৰু যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাই কৰা নাই তথাপি এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াত মাত্ৰ মাহিলী 22,000কৈ পাব। লগতে আপোনালোকৰ যদি টিচিং লেভেলত এক্সপিৰিয়েঞ্চ আছে ফ্ৰেণ্ডছ, আপোনালোকে এপ্লাই কৰিলে প্ৰিফাৰেঞ্চ পাব। নম্বৰ 2, হেড টিচাৰ ছায়েন্স ষ্ট্ৰীম, মুঠ খালী পদৰ সংখ্যা 2টা, মান্থলি ফিক্স ৰেমুনাৰেশ্যন 24,000 ফৰ টেট কোৱালিফাই এণ্ড নন টেট কোৱালিফাই কেণ্ডিডেট 22,000 পাৰ মান্থ। Requisite qualification and experience, post-graduate degree in mathematics, botany, zoology with B.Ed degree from recognized university and higher secondary TET. ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত মেনশ্যন কৰা ছাবজেক্ট মেথমেটিক্স, বটানী অথবা জুলজিৰ ভিতৰত যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অথবা মাষ্টাৰ ডিগ্ৰী পাছ কৰি আছে, লগতে B.Ed ডিগ্ৰী চাৰ্টিফিকেট আছে, লগতে হায়াৰ ছেকেণ্ডেৰী টেট পাছ কৰি আছে ফ্ৰেণ্ডছ, আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰে। আৰু এইবিলাক পোষ্টত এপ্লাই কৰাৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকে মাহিলী 24,000কৈ পাৰ মান্থ পাব। লগতে ফ্ৰেণ্ডছ, আপোনালোকে যদি টেট পাছ কৰা নাই তথাপি আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লাই কৰাৰ পিছত আপোনালোকে চাকৰি পোৱাৰ পিছত মাহিলী 22,000কৈ পাব। নম্বৰ 3, ফুল টাইম এছিষ্টেণ্ট টিচাৰ, ফিজিক্স, কেমেষ্ট্ৰি, পল চায়েন্স, এডুকেশ্যন, হিষ্টৰী, ইংলিছ এণ্ড হিন্দী। ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত মেনশ্যন কৰা ছাবজেক্টৰ ভিতৰত যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী পাছ কৰি আছে, আপোনালোকে ছাবজেক্ট টিচাৰ হ'ব পাৰিব। ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট PDF ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব। ছাবজেক্ট ৱাইজ ভেকেঞ্চি আপোনালোকে স্ক্ৰীনত দেখা পাইছে। ফিজিক্স, ইয়াত মুঠ খালী পদৰ সংখ্যা 2টা, কেমেষ্ট্ৰিত 2টা, পল চায়েন্সত 1টা, এডুকেশ্যনত 1টা, হিষ্টৰী 1টা, ইংলিছ 1টা। ফ্ৰেণ্ডছ, ছাবজেক্ট টিচাৰৰ কাৰণে ইয়াত ছাবজেক্ট ৱাইজ ভেকেঞ্চি আপোনালোকে স্ক্ৰীনত দেখা পালে, যদি আপোনালোকে ইয়াত মেনশ্যন কৰা ছাবজেক্টৰ ভিতৰত মাষ্টাৰ ডিগ্ৰী পাছ কৰি আছে ফ্ৰেণ্ডছ, আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ এইকেইটা ছাবজেক্টৰ ভিতৰত মাষ্টাৰ ডিগ্ৰী নাই ফ্ৰেণ্ডছ, আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব নোৱাৰিব, কাৰণ এইবিলাক ছাবজেক্ট টিচাৰ হয় ফ্ৰেণ্ডছ। আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব হ'লে এইকেইটা ছাবজেক্টৰ ভিতৰত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব। মান্থলি ফিক্স ৰেমুনাৰেশ্যন 24,000 ফৰ টেট কোৱালিফাই কেণ্ডিডেট। ফ্ৰেণ্ডছ, আপোনালোকে যদি টেট কোৱালিফাই কৰি আছে ফ্ৰেণ্ডছ, আপোনালোকে এপ্লাই কৰাৰ পিছত চাকৰি পালে আপোনালোকে মান্থলি 24,000 পাব। আৰু যদি আপোনালোকে টেট কোৱালিফাই কৰা নাই আৰু উইদাউট টেট চাৰ্টিফিকেট দি আপোনালোকে এপ্লাই কৰে ফ্ৰেণ্ডছ, আপোনালোকে চাকৰি পোৱাৰ পিছত মান্থলি 22,000 পাৰ মান্থ পাব। ৰিকুইজাইট কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ৰেছপেক্টিভ ছাবজেক্ট উইথ B.Ed ডিগ্ৰী ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি এণ্ড হায়াৰ ছেকেণ্ডেৰী টেট। ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত মেনশ্যন কৰা ছাবজেক্ট কেইটাৰ ভিতৰত যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী পাছ কৰি আছে, লগতে আপোনালোকৰ B.Ed ডিগ্ৰী আছে ফ্ৰেণ্ডছ, আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব। ফ্ৰেণ্ডছ, আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰী টেট পাছ কৰা নাই তথাপি আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব। নম্বৰ 4, পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ ইন হিন্দী, মুঠ খালী পদৰ সংখ্যা 1টা, মান্থলি ফিক্স ৰেমুনাৰেশ্যন 18,000 পাৰ মান্থ। Requisite qualification and experience, graduate degree in Hindi with B.Ed degree from recognized university and higher secondary TET. ফ্ৰেণ্ডছ, আপোনালোকে যদি ইয়াত মেনশ্যন কৰা ছাবজেক্ট হিন্দীত যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অথবা মাষ্টাৰ ডিগ্ৰী পাছ কৰি আছে, যদি হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাই কৰা নাই তথাপি আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াত মাত্ৰ চেলাৰীৰ ডিফাৰেঞ্চটোহে দেখা পাব। ফ্ৰেণ্ডছ, আপোনালোকে যদিও আপোনালোকে হায়াৰ ছেকেণ্ডেৰী টেট পাছ কৰা নাই আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে যদি আপোনালোকৰ টিচিং লেভেলত এক্সপিৰিয়েঞ্চ আছে ফ্ৰেণ্ডছ, আপোনালোকে টিচিং লেভেলৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দি আপোনালোকে এপ্লাই কৰিলে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। নম্বৰ 5,
পাৰ্ট টাইম এচিষ্টেণ্ট টিচাৰ ছায়েন্স মুঠ খালীপদৰ সংখ্যা 2টা মান্থলি ফিক্স ৰেমুনাৰেশ্যন 18,000 আপোনালোকে স্ক্ৰীনত দেখা পাইছে ৰিকুইজাইট কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন মেথমেটিক্স ফিজিক্স বুটানী জুলজি ইয়াত মেনশ্যন কৰা ছাবজেক্ট এটা মেথমেটিক্স ফিজিক্স বুটানী জুলজি উইথ BEd ডিগ্ৰী ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড হায়াৰ ছেকেণ্ডেৰী ট্ৰেড ফ্ৰেণ্ডছ এইটো পোষ্টৰ কাৰণে আপোনালোকে ইয়াত মেনশ্যন কৰা ছাবজেক্ট যেনে মেথমেটিক্স ফিজিক্স বুটানী জুলজি এই চাৰিটা ছাবজেক্টৰ ভিতৰত যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অথবা মাষ্টাৰ ডিগ্ৰী পাছ কৰি আছে ফ্ৰেণ্ডছ আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ BEd ডিগ্ৰী থাকিব লাগিব আৰু লগতে হায়াৰ ছেকেণ্ডেৰী ট্ৰেড ফ্ৰেণ্ডছ আপোনালোকে যদি একেটা ছাবজেক্টৰ ভিতৰত মাষ্টাৰ ডিগ্ৰী পাছ কৰি আছে লগতে আপোনালোকৰ BEd ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডেৰী ট্ৰেড আছে ফ্ৰেণ্ডছ আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ট্ৰেড নাই তথাপি ফ্ৰেণ্ডছ আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰিব পাৰিব ইয়াৰ লগতে যদি আপোনালোকৰ টিচিং লেভেলত এক্সপিৰিয়েঞ্চ আছে ফ্ৰেণ্ডছ আপোনালোকে টিচিং লেভেলৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দি এপ্লাই কৰিলে আপোনালোকে প্ৰিফাৰেঞ্চ পাব নম্বৰ 6 একাউণ্ট এচিষ্টেণ্ট কাম কেয়াৰটেকাৰ ইয়াত মুঠ খালীপদৰ সংখ্যা এটা মান্থলি ফিক্স ৰেমুনাৰেশ্যন 18,000 per month requisite qualification and experience graduate from recognized university preferably from commerce background and having caring personality and willing to work in a mission mode friends আপোনালোকে যদি গ্ৰেজুৱেট পাছ কৰি আছে আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে যদি গ্ৰেজুৱেট ইন কমাৰ্চত পাছ কৰি আছে ফ্ৰেণ্ডছ আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিলে প্ৰিফাৰেঞ্চ পাব ফ্ৰেণ্ডছ আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব পাৰে নতুবা মই ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব এংগেজমেণ্ট ইন KGBV আণ্ডাৰ সমগ্ৰ শিক্ষা সাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট ফ্ৰেণ্ডছ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব পাৰিব নতুবা মই ইয়াৰ এডভাৰটাইজমেণ্ট লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে স্ক্ৰীনত দেখা পাই আছে নম্বৰ 1 হিন্দী টিচাৰ আৰ্ট ষ্ট্ৰীম ইয়াত কি ডকুমেণ্টছ লাগিব কি কোৱালিফিকেশ্যন লাগিব ফ্ৰেণ্ডছ আপোনালোকে স্ক্ৰীনত দেখা পাইছে নম্বৰ 2 হেড টিচাৰ ছায়েন্স ষ্ট্ৰীম পোষ্ট গ্ৰেজুৱেট ইন মেথমেটিক্স বুটানী উইথ BEd ডিগ্ৰী আপোনালোকে স্ক্ৰীনত দেখা পাইছে ফ্ৰেণ্ডছ আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব পাৰিব নম্বৰ 3 পাৰ্ট টাইম এচিষ্টেণ্ট টিচাৰ ফিজিক্স নম্বৰ 4 পাৰ্ট টাইম এচিষ্টেণ্ট টিচাৰ কেমিষ্ট্ৰি পাৰ্ট টাইম এচিষ্টেণ্ট টিচাৰ পল সায়েন্স এডুকেশ্যন হিষ্টৰী আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব পাৰে এইটো অফিচিয়েল এডভাৰটাইজমেণ্ট ফ্ৰেণ্ডছ আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব পাৰে নম্বৰ 10 পাৰ্ট টাইম এচিষ্টেণ্ট টিচাৰ হিন্দী যদি আপোনালোকে হিন্দী টিচাৰৰ কাৰণে এপ্লাই কৰে আপোনালোকে ইয়াত মেনশ্যন কৰা ছাবজেক্ট হিন্দীত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী অথবা মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব ফ্ৰেণ্ডছ ইয়াত কেইটামান ইম্পৰ্টেণ্ট নোটছ দেখা গৈছে ইন কেছ অফ চিলেকশ্যন অফ টিচাৰ ইন হায়াৰ ছেকেণ্ডেৰী ট্ৰেড কোৱালিফাই candidate are not be available postgraduate with BEd will be considered however those selected candidate must be qualify higher secondary TET within next 3 consecutive higher secondary TET friends আপোনালোকে যেতিয়া higher secondary TET পাস কৰা নাই আপোনালোকে তিনিটা consecutive ডেটৰ ভিতৰত আপোনালোকে higher secondary TET পাস কৰিব লাগিব preference will be to candidate having experience in teaching in EPSS SSS level যদি টিচিং লেভেলত এক্সপিৰিয়েঞ্চ আছে এইবিলাক পোষ্টত এপ্লাই কৰিলে আপোনালোকে প্ৰিফাৰেঞ্চ পাব নম্বৰ 2 পইণ্ট দেখা পাইছে সাৰ্ভিস কন্ডিশন will be governed as per provisions made by সমগ্ৰ শিক্ষা আসাম head teacher full time assistant teacher must stay in KGBV friends আপোনালোকে এইবিলাক পোষ্টত এপ্লাই কৰাৰ পিছত যদি আপোনালোকে চাকৰি পায় head teacher আৰু full time assistant teacher হ'লে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত ষ্টে কৰিব লাগিব অৰ্থাৎ থাকিব লাগিব 3 নম্বৰ পইণ্টত দেখা পাইছে এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম আসাম গেজেট পাৰ্ট 9 ফ্ৰেণ্ডছ আপোনালোকে আসাম গেজেট পাৰ্ট 9 এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব উইথ সেল্ফ এটাস্টেড অল ৰিলেভেণ্ট ডকুমেণ্টছ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ শুড বি সাবমিটেড এট দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSS সাউথ চালমাৰা মানকাছাৰ ফ্ৰেণ্ডছ আপোনালোকে ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনাল ডকুমেণ্টছখিনি সেল্ফ এটাস্টেড লগতে ফটো পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে ইয়াত মেনশ্যন কৰা অফিচত আপোনালোকে সাবমিশন কৰিব লাগিব অৰ্থাৎ দি ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSS সাউথ চালমাৰা মানকাছাৰ হাতচিঙিমাৰী আপোনালোকে এইটো অফিচত অহা 19 এপ্ৰিলৰ আগতে আপোনালোকে সাবমিশন কৰিব লাগিব যদি আপোনালোকে এইবিলাক পোষ্টত ইন্টাৰেষ্টেড অহা 19 এপ্ৰিলৰ ভিতৰত আপোনালোকে সাবমিশন কৰিব লাগিব আপোনালোকে যদি বাই পোষ্টৰ যোগেদি সেন্ড কৰে আৰু যদি আপোনালোকৰ এপ্লিকেশ্যনটো পোষ্টেল দিলা হয় আপোনালোকৰ এপ্লিকেশ্যনটো কনসিডাৰ নকৰে ইনকমপ্লিট এপ্লিকেশ্যন an application without relevant documents will be summarily rejected friends আপোনালোকে যদি ইনকমপ্লিট এপ্লিকেশ্যন সাবমিশন কৰে লগতে আপোনালোকৰ যদি ইনকমপ্লিট ডকুমেন্টছ
সাবমিশন কৰে আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হোৱাৰ চান্স থাকিব আৰু আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰিব ফ্ৰেণ্ডছ ইয়াৰ কাৰণে আপোনালোকে কি ডকুমেণ্টছ সাবমিশন কৰিব আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ ইয়াত মেনশ্যন কৰা ফ্ৰেণ্ডছ আপোনালোকে মেট্ৰিকৰ পৰা আপ টু পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীলৈকে আপোনালোকৰ এডুকেশ্যনেল চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট জেৰক্স কৰি উইথ সেল্ফ এটেষ্টেড কৰি আপোনালোকে ইয়াত মেনশ্যন কৰা অফিচ এড্ৰেছত আপোনালোকে অহা 19 এপ্ৰিলৰ আগতে আপোনালোকে সাবমিশন কৰিব পাৰিব ফ্ৰেণ্ডছ মেট্ৰিকৰ পৰা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীলৈকে আপোনালোকৰ এডুকেশ্যনেল চাৰ্টিফিকেট মাৰ্কশ্বিট এণ্ড এডমিট ইয়াৰ লগতে বিএড ডিগ্ৰী চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ইয়াৰ লগতে টেট কোৱালিফাই চাৰ্টিফিকেট যদি আপোনালোকৰ আছে আপোনালোকে জেৰক্স কৰি উইথ সেল্ফ এটেষ্টেড কৰি ইয়াৰ লগতে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে অহা 19 এপ্ৰিলৰ আগতে আপোনালোকে ইয়াত মেনশ্যন কৰা অফিচ এড্ৰেছ দি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA সাউথ চালমাৰা মানকাছাৰ অফিচত অহা 19 এপ্ৰিলৰ আগতে আপোনালোকে সাবমিশন কৰিব পাৰিব 4 নম্বৰ পইণ্টত দেখা গৈছে ডকুমেণ্টছ ভেৰিফিকেশ্যন কাম ইণ্টাৰভিউ উইল বি হেল্ড ইন দ্য অফিচ অফ দি ডেপুটি কমিশনাৰ সাউথ চালমাৰা মানকাছাৰ হাটচিঙিমাৰী অন 27 এপ্ৰিল 2022 নো সেপাৰেট কল লেটাৰ উইল বি ইছ্যু ইন দিছ ৰিগাৰ্ড ফ্ৰেণ্ডছ আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যনৰ কাৰণে অহা 27 এপ্ৰিল তাৰিখে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰাব লাগিব লগতে আপোনালোকে ইণ্টাৰভিউ দিব লাগিব আৰু ইয়াৰ কাৰণে ফ্ৰেণ্ডছ আপোনালোকৰ কোনো ইণ্ডিভিজুৱেল কল লেটাৰ ইছ্যু নকৰে ফ্ৰেণ্ডছ হাউ টু এপ্লাই ফৰ সমগ্ৰ শিক্ষা অভিযান আসাম টিচাৰ ৰিক্ৰুইটমেণ্ট ফ্ৰেণ্ডছ আপোনালোকে এইবিলাক বস্তুৰ কাৰণে কেনেকৈ এপ্লাই কৰিব এইটো অফলাইন মোড আপোনালোকে অফলাইন মোডত এপ্লাই কৰিব লাগিব অফলাইন মোডত এপ্লাই কৰিব হ'লে প্ৰথমতে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম আসাম গেজেট পাৰ্ট 9 ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব নতুবা কোনোবা বুক ষ্টলৰ পৰা আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম কিনি ল'ব পাৰিব ফ্ৰেণ্ডছ আপোনালোকে এইবিলাক বস্তুৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব আৰু আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি লগতে আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্টছখিনি ইয়াৰ লগত এনক্ল'জ কৰি ইয়াত মেনশ্যন কৰা অফিচ এড্ৰেছত আপোনালোকে অহা 19 এপ্ৰিলৰ আগতে আপোনালোকে সাবমিশন কৰিব পাৰিব নতুবা আপোনালোকে বাই পোষ্টৰ যোগেদি আপোনালোকে সাবমিট কৰিব পাৰিব ইয়াত আপোনালোকে দেখা পাইছে এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম আসাম গেজেট পাৰ্ট 9 উইথ সেল্ফ এটেষ্টেড অল ৰিলেভেণ্ট ডকুমেণ্টছ passport size photograph should be submitted to the district mission coordinator SSA South Salmara Mankasar Hatchingimari 783135 on before 19 April 2022 any postal delay will not be considered incomplete application and application without relevant documents will be summarily rejected friends আপোনালোকৰ ডকুমেণ্টছ খিনি সেল্ফ এটেষ্টেড কৰি ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি ইয়াত মেনশ্যন কৰা অফিচ দি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA সাউথ চালমাৰা মানকাছাৰ হাটচিঙিমাৰীত এইবিলাক বস্তুত ইণ্টাৰেষ্টেড অহা 19 এপ্ৰিলৰ আগতে আপোনালোকে সাবমিশন কৰিব পাৰিব লগতে আপোনালোকে বাই পোষ্টৰ যোগেদিও সাবমিশন কৰিব পাৰিব ইনকমপ্লিট ডকুমেণ্ট সাবমিট কৰে ফ্ৰেণ্ডছ আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হোৱাৰ চান্স থাকিব ফ্ৰেণ্ডছ আপোনালোকে যদি ইনকমপ্লিট এপ্লিকেশ্যন সেন্ড কৰে লগতে আপোনালোকে ইনকমপ্লিট ডকুমেণ্টছ সেন্ড কৰে ফ্ৰেণ্ডছ আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হোৱাৰ চান্স থাকিব গতিকে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰোঁতে কেয়াৰফুলি ফিল আপ কৰিব লগতে প্ৰয়োজনীয় ডকুমেণ্টছখিনি উইথ সেল্ফ এটেষ্টেড কৰি কমপ্লিট এপ্লিকেশ্যন ফিল আপ কৰি ইয়াত মেনশ্যন কৰা টাইমৰ ভিতৰত অৰ্থাৎ অহা 19 এপ্ৰিলৰ আগতে আপোনালোকে ইয়াত মেনশ্যন কৰা অফিচ এড্ৰেছত আপোনালোকে সাবমিশন কৰিব পাৰিব নতুবা আপোনালোকে বাই পোষ্টৰ যোগেদিও সেন্ড কৰিব পাৰিব ফ্ৰেণ্ডছ আপোনালোকে বাই পোষ্টৰ যোগেদি এপ্লাই কৰাৰ আগতে ফ্ৰেণ্ডছ আপোনালোকে জানি ল'ব যে যদি কিবা কাৰণত বাই পোষ্টৰ যোগেদি সেন্ড কৰোঁতে পোষ্টেল ডেলিভাৰ দিলে হয় ইয়াৰ কাৰণে কৰ্তৃপক্ষ দায়ী নহয় আপোনালোকে এপ্লিকেশ্যনটো ৰিজেক্ট হোৱাৰ চান্স থাকিব আৰু আপোনালোকে এপ্লিকেশ্যনটো কনচিডাৰ নকৰে ইয়াৰ ইম্পৰ্টেণ্ট ডেট এণ্ড লিংক আপোনালোকে স্ক্ৰীনত দেখা পাইছে ইয়াৰ লাষ্ট ডেট 19 এপ্ৰিল 2022 ফ্ৰেণ্ডছ আপোনালোকে যদি এইবিলাক পোষ্টত ইণ্টাৰেষ্টেড অহা 19 এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে মই ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট লিংক ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব লগতে ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্ম PDF-ও ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব ফ্ৰেণ্ডছ আপোনালোকে আসাম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন এইটো আপোনালোকে ফিল আপ কৰিব লাগিব এইটো আপোনালোকে টু দি এড্ৰেছ কৰিব আপোনালোকে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিচাৰ নেম অফ দ্য পোষ্ট আপোনালোকে কোনটো পোষ্টত এপ্লাই কৰিব আপোনালোকে পোষ্ট নেমটো মেনশ্যন কৰিব ইয়াতে আপোনালোকে যদি এচিষ্টেণ্ট টিচাৰত এপ্লাই কৰে বা হেড টিচাৰত এপ্লাই কৰে আপোনালোকে পোষ্টটো ইয়াত মেনশ্যন কৰিব ডিপাৰ্টমেণ্ট অফিচ ফ্ৰেণ্ডছ আপোনালোকে ইয়াতে ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট আপোনালোকে
মেনশ্যন কৰিব। ডিপাৰ্টমেণ্ট অফিচ আপোনালোকে এডুকেশ্যন ডিপাৰ্টমেণ্ট অথবা অফিচ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় সাউথ শালমাৰা মানকাছাৰ আপোনালোকে মেনশ্যন কৰিব পাৰে। নম্বৰ 1 নেম ইন ফুল ব্লক লেটাৰ আপোনালোকৰ নাম ব্লক লেটাৰ অথবা কেপিটেল লেটাৰত লিখিব। নম্বৰ 2 প্ৰেজেণ্ট এড্ৰেছ আপোনালোকৰ এড্ৰেছটো ভিলেজ টাউন পোষ্ট অফিচ আপোনালোকে ইয়াত মেনশ্যন কৰিব। নম্বৰ 3 পাৰ্মানেণ্ট এড্ৰেছ আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ ইয়াতে যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একৈ আপোনালোকে চেম বুলি লিখিব পাৰে, নতুবা আপোনালোকৰ যদি ডিফাৰেঞ্চ হয় আপোনালোকে বেলেগকৈ লিখিব পাৰে। নম্বৰ 4 ফাদাৰ্ছ নেম এণ্ড এড্ৰেছ আপোনালোকৰ ফাদাৰ্ছ নেম এণ্ড এড্ৰেছটো ইয়াত মেনশ্যন কৰিব। নম্বৰ 5 প্লেচ অফ বাৰ্থ ইনক্লুডিং পুলিচ ষ্টেশ্যন এণ্ড ডিষ্ট্ৰিক্ট প্ৰিয় লিখিব, লগতে থানা আৰু ডিষ্ট্ৰিক্টটো ইয়াত মেনশ্যন কৰিব। নম্বৰ 6 আৰ ইউ চিটিজেন অফ ইণ্ডিয়া এণ্ড ইফ চ' হাউ আপোনালোকে ইয়াত ইণ্ডিয়ান লগতে বাই বাৰ্থ বুলি লিখিব পাৰে। নম্বৰ 7 এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড অলছো দি নেম এণ্ড ফুল এড্ৰেছ আপোনালোকে এডুকেশ্যনেল হাইষ্ট কোৱালিফিকেশ্যন ইয়াত মেনশ্যন কৰিব, লগতে ইনষ্টিটিউট এড্ৰেছ আপোনালোকে ইয়াতে মেনশ্যন কৰিব। নম্বৰ 8 আদাৰ কোৱালিফিকেশ্যন আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন কি আছে, যদি BA ডিগ্ৰী হায়াৰ ছেকেণ্ডেৰী টেট আপোনালোকৰ যি আদাৰ কোৱালিফিকেশ্যন আছে আপোনালোকে ইয়াতে মেনশ্যন কৰিব। নম্বৰ 9 কমিউনিটি এয়া ষ্টেট ইউৰ ৰিলিজন আপোনালোকৰ ৰিলিজন লিখিব। আৰ ইউ এ মেম্বাৰ অফ শিডিউল কাষ্ট শিডিউল ট্ৰাইব আপোনালোকে যদি শিডিউল কাষ্ট বা শিডিউল ট্ৰাইবৰ হয় ST HCৰ হয় এজ দিব, আৰু এজ দিলে আপোনালোকে আপোনালোকৰ চাৰ্টিফিকেটটো শ্ব' কৰাব লাগিব, আৰু যদি নহয় নো বুলি লিখি দিব। নম্বৰ 10 এজ অন দ্য 1st জানুৱাৰী 2022 একৰ্ডিং টু SSLC চাৰ্টিফিকেট কপি হুইচ শুড বি এনক্ল'জ ফ্ৰেণ্ডছ আপোনালোকে 1st জানুৱাৰী 2022 ভিতৰত আপোনালোকে এজ ইয়াতে কিমান হয় আপোনালোকে লিখিব। নম্বৰ 11 প্ৰেজেণ্ট অকুপেশ্যন আপোনালোকে ইফ এনি যদি প্ৰেজেণ্ট অকুপেশ্যন আছে আপোনালোকে মেনশ্যন কৰিব, কোনো অকুপেশ্যন নাই আপোনালোকে ষ্টুডেণ্ট বুলি মেনশ্যন কৰিব পাৰে। নম্বৰ 12 প্ৰিভিয়াছ এপইণ্টমেণ্ট হেল্ড ইফ এনি যদি আপোনালোকৰ প্ৰিভিয়াছ এপইণ্টমেণ্ট যদি কিবা আছিলে আপোনালোকে মেনশ্যন কৰিব পাৰে, নতুবা নো বুলি লিখিব পাৰে। নম্বৰ 13 আৰ ইউ এ টেম্পৰাৰী অৰ ৰিটেন্স পাৰ্চনেল অফ টেম্পৰাৰী ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছাম এনচাৰ য়েছ অৰ নো ষ্টেট পাৰ্টিকুলাৰ্ছ যদি এছ দিয়ে আপোনালোকে ইয়াত মেনশ্যন কৰিব, আৰু যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে আপোনালোকৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত মেনশ্যন কৰিব। নম্বৰ 16 ৱেডাৰ there in any govt semi-govt employees in your family if any particulars of such family member like relationship, name of the job, pay down, place posting, permanent teacher, permanent temporary etc. should be furnished যদি আপোনালোকৰ পৰিয়ালত কাৰোবাৰ চাকৰি আছে, চৰকাৰী চাকৰি আছে আপোনালোকে টেম্পৰাৰী নে পাৰ্মানেণ্ট আপোনালোকে ইয়াতে মেনশ্যন কৰিব লাগিব। নম্বৰ 17 ফেমিলি ইনকাম আপোনালোকৰ কিমান আপোনালোকে ইয়াতে মেনশ্যন কৰিব লাগিব। নম্বৰ 18 এক্সামিনেশ্যন চেণ্টাৰ আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ ইয়াতে একো কৰিব নালাগে। নেক্সট ডিক্লেয়াৰেশ্যন আই এম দ্য কেণ্ডিডেট ফৰ দ্য পোষ্ট আপোনালোকে যিটো পোষ্টত এপ্লাই কৰিব ইয়াত পোষ্ট নামটো মেনশ্যন কৰিব, আৰু দ্বিতীয়জাৰী চালনা পাৰে ইয়াতে একো কৰিব নালাগে। 19 আপোনাৰ টু বি ফিল আপড বাই কেণ্ডিডেট আপোনালোকে ইয়াতে লাষ্ট ছিগনেচাৰ অফ কেণ্ডিডেট আপোনালোকে চাইন কৰিব, ডেট তাৰিখটো দিব, আৰু প্লেচ আপোনালোকে ইয়াত তাৰিখ প্লেচ দি আপোনালোকে এনেকৈ আপোনালোকে এপ্লিকেশ্যনটো ফিল আপ কৰিব পাৰিব। এনেকৈ ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব, আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকৰ এডুকেশ্যনেল ডকুমেণ্টছখিনি জেৰক্স কৰি উইথ চেল্ফ এটেষ্টেড কৰি লগতে BA ডিগ্ৰী চাৰ্টিফিকেট মাৰ্কশ্বিট, আৰু আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰী টেট পাছ আছে আপোনালোকে টেট পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট জেৰক্স কৰি উইথ চেল্ফ এটেষ্টেড কৰি লগতে এই ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে ইয়াত মেনশ্যন কৰা অফিচ দি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSS সাউথ শালমাৰা মানকাছাৰ অফিচত আপোনালোকে অহা 19 এপ্ৰিলৰ আগতে আপোনালোকে ছাবমিশ্যন কৰিব পাৰিব। ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ। এনেধৰণৰ নতুন নতুন বিজ্ঞাপনৰ আপডেট পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নপাহৰিব। আপোনাৰ এটা ছাবস্ক্ৰাইবে মোক এনেধৰণৰ নতুন নতুন বিজ্ঞাপনৰ ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহিত কৰিব। ফ্ৰেণ্ডছ আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰিব।